12, 13 আৰু 14 ডিচেম্বৰ 2025 আমি অবিভক্ত দৰং জিলা কোচ ৰাজবংশী সন্মিলনী ৭ বৰ্ষ উদযাপন কৰিবলৈ গৈ আছোঁ। ইতিমধ্যে আপোনালোক জ্ঞাত পূৰ্বে দৰং জিলা এখনেই আছিল, তাৰ ভিতৰত প্ৰশাসনিক কাৰণত আমাৰ মাজত ওদালগুৰি আৰু ভেৰগাঁও বিভক্ত হৈ গৈছে। তৎসত্ত্বেও যিহেতু 1923 চনতে ৰাইচমেল যোগে এই সন্মিলনী হৈছিল, গতিকে আমি গোটেই 3খন জিলাই লগ হৈ এই অনুষ্ঠানভাগী ডিগ্ৰীপাৰ অৰ্থাৎ এই মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত আৰু চিপাঝাৰ সমষ্টিৰ ওচৰতে এই অনুষ্ঠানভাগী আমি উদযাপন কৰিবলৈ গৈ আছোঁ। কাৰ্যসূচী বুলি ক'ব লাগিলে আমাৰ 3টা দিনৰ কাৰ্যসূচী। প্ৰথম দিনাখনে আমি পতাকা উত্তোলন বা বিভিন্ন ধৰণৰ প্ৰদৰ্শনী আমাৰ আছে। সেই প্ৰদৰ্শনীসমূহৰ দ্বাৰসমূহ আমি উদঘাটন কৰিম আৰু যুৱ মহিলা বা আকাশৰ এনেকুৱা এখন সভা হ'ব। তাৰপিছতে দ্বিতীয় দিনাখনৰ কাৰণে আমাৰ মূল সন্মিলনীৰ বিভিন্ন ঠাইৰ বিশিষ্ট ব্যক্তিসকলক মাতি আনি আলোচনা চক্ৰ হ'ব। আৰু তৃতীয় দিনাখনে যিহেতু আমাৰ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আছে আৰু 11:30 বজাৰ পৰা আমাৰ মুকলি সভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ভিতৰ কৰি জলসম্পদ বিভাগৰ মন্ত্ৰী পি.জি. হাজৰিকা মহোদয়, লগতে আমাৰ সাংসদ দিলীপ শইকীয়া মহোদয় আৰু স্থানীয় যিসকল বিধায়ক আছে আৰু যিসকল আমাৰ চৰকাৰী প্ৰতিনিধি আছে, সকলোৱে ইয়াত অংশগ্ৰহণ কৰিব। অকল দৰঙৰে নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ সন্মানীয় ব্যক্তিসকলক আমি ইতিমধ্যে আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলেও আমাৰ মাজত আহি এই আমাৰ 7 বৰ্ষত যোগদান কৰিব, বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিব। প্ৰস্তুতি আমাৰ যিহেতু ৰভা মঞ্চৰ কাম আজিৰ পৰা আৰম্ভ হ'ব, লাইগোটা আজি স্থাপন হৈছে। ইতিমধ্যে প্ৰদৰ্শনী আমাৰ কেইবাটাও দিশৰ প্ৰদৰ্শনী হ'ব। আমি আমাৰ বিভাগীয় অৰ্থাৎ আমাৰ যিসকল আত্মসহায়ক গোট আছে আৰু PHC, মেডিকেল বা এগ্ৰিকালচাৰ, হেণ্ডলুম, টেক্সটাইল, ফিচাৰী, এগ্ৰিকালচাৰ, এখেতসকলৰ পৰা আমাৰ ইয়াত প্ৰদৰ্শনীৰ কাৰণে একোটা স্থলীত তেখেতসকলৰ যি ব্যৱস্থা, সেইখিনি আমি কৰি ল'ম।